এই মুহূৰ্তত কি ক'ব বিচাৰিব? এই গোটেই যি প্ৰীতিমূলক মেটছখন হৈছে অসম আৰু নাগালেণ্ডৰ মাজত, মানে আমাৰ মেইন প্ৰচেষ্টাটো OC গেলেকীৰ ফালৰ পৰাই লৈছিল। আমাৰ লগত গোটেই পুলিচ টিমটোৰ লগত কনচালটেশ্যন কৰি পেলাই মেইনলি গোটেই এইমটো হৈছিল যে বৰ্ডাৰিং এৰিয়াত, যি অসম নাগালেণ্ডৰ বৰ্ডাৰিং এৰিয়াত আছে, তাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা নহওক। মানে যিখিনি মানুহ নাগালেণ্ডৰ পৰা ইয়ালৈ আহে বা অসমৰ পৰা নাগালেণ্ড যায়, কোনো প্ৰব্লেম নোহোৱাকৈ, অসুবিধা নোহোৱাকৈ, বহুতৰ হয়তো ডেইলি বজাৰ কৰিবৰ কাৰণে ইফাল সিফাল যোৱা হয়, তাতে এটা দুটা কেতিয়াবা সৰু সুৰা ঘটনা হয়। এই সৰু সুৰা ঘটনাবোৰে যাতে মানে যি ভাতৃত্বমূলক বোধটো আছে দুইখন ৰাজ্যৰ মাজতেই, সেইটোত যাতে একো মানে খেলি মেলিৰ সৃষ্টি নকৰে, তাৰ বাবে আমি ভাবিলোঁ যে এখন ফুটবল মেটছৰ জৰিয়তে আমিনো কিয় এই আমাৰ সম্বন্ধটো আৰু দৃঢ় কৰি নোতোলোঁ। চ' সেইবাবেই গোটেই মেটছখন কৰা হৈছে। আৰু তেখেতসকলৰ নাগালেণ্ডৰো মানে এনেকি বস্তু বহুত কেইজন জ্যেষ্ঠ নাগৰিক আহিছে, তেওঁলোককো সম্বৰ্ধনা জনাই পেলাই আজি ৱেলকাম কৰা হৈছে সকলোকে। মানে আমি সৌভাগ্য এইখিনি সময়ত এইটো যে হোৱা নাই। আমাৰ প্ৰচেষ্টাটো হৈছে যি আপোনালোকে জানে, আগৰ পৰাই জানে যে অসমৰ পৰা খ্ৰীষ্টমাছ হওক বা যিকোনো ফেষ্টিভেল ছিজনত হওক, আমাৰ পৰা টীম এটাও যায় তালৈ, তেওঁলোকৰ তালৈ। বিশেষকৈ আমি গাঁওবাসীৰ মাজলৈতো তেনেকৈ যোৱা নাই, কিন্তু তাৰ যিটো পুলিচ টীম আছে নাগালেণ্ডৰ, পুলিচ টীমলৈ তেওঁলোকৰ ওচৰলৈ যাওঁ, তেওঁলোকক সৰু সুৰা কিবা গিফ্ট দিওঁ, যাতে কোনো মানে মিলা প্ৰীতিটো আমি বৰ্তাই ৰাখিব পাৰোঁ। আৰু সেই হিচাপে মানে তেওঁলোকৰ পৰাও আমাৰ নাগালেণ্ডৰ ছাইডৰ পৰাও SDPO, OC তেওঁলোক আহি পেলাই ইয়াত মানে বিভিন্ন সময়ত আহিছে। আৰু মই সেইকাৰণে ভাবোঁ যে সৰু সুৰা যেতিয়া প্ৰব্লেম এটা, ইছ্যু এটা এৰাইজ হয়, মানে এইটো ডাঙৰ নোহোৱাকৈ আমি একে আৰম্ভণিতে গোটেইখিনি শেষ কৰিব পাৰিছোঁ এতিয়ালৈকে। আৰু তেনেকৈ আপোনালোকৰো বহুত সহায় সহযোগিতা আছে, যাতে মানে সৰু সুৰা কিবা প্ৰব্লেম এটা হ'লে আৰম্ভণিতে যেতিয়া আমি খবৰটো পাওঁ, তেতিয়া সেইটো টেকল কৰাটো বহুত সুবিধা হয়। মানে পিছলৈ যেতিয়া সময় যেনেকৈ বাঢ়ি যোৱাৰ লগে লগে প্ৰব্লেমটো যেনেকৈ ডাঙৰ হৈ গৈ থাকে, চ' সেইখিনি নোহোৱাৰ আগতে প্ৰথম অৱস্থাতে আপোনালোকৰ যি খবৰখিনি আমি পাই যাওঁ, তো তাতে কোঅপাৰেশ্যনটো খুব ভালকৈ হৈ যায়। সকলোৱে ভালে থাকক, ফিট থাকক, আৰু মানে এই ফ্ৰেণ্ডলি যিটো ৰিলেশ্যন আছে দুইখন ষ্টেটৰে, এইটো খুব ভালকৈ মানে আজি নহয়, আহিবলগীয়া দিনবোৰতো মানে সদায় তেনেকেই থাকক। এই প্ৰচেষ্টা আৰু অব্যাহত থাকিবনে ছাৰ? মই থকালৈকে থাকিব, নিশ্চয় থাকিব, তাৰ পিছৰজনেও ৰাখিব। আৰু মই ভাবোঁ যে আমিতো বাহিৰৰ পৰা অহা মানুহ, বিশেষকৈ এই গোটেই প্ৰচেষ্টাৰ মূলতে আপোনালোক আছে, যি ইয়াৰ লোকেল বাসিন্দাসকল আছে, তেওঁলোক আছে। তেওঁলোকৰ সহায় সহযোগিতা নহ'লে মানে এইখিনি আগবাঢ়ি কি ক'ব? আচলতে এইটো প্ৰশাসন, গেলেকী প্ৰশাসন আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা। দুইখন সীমান্তবাসী ৰাইজৰ, আমি আঠখেলত দুইখন ৰাইজৰ সীমান্তৱৰ্তী এলেকা, তো এইবিলাক অঞ্চলত প্ৰায় আমি দেখা পাওঁ নাগালেণ্ড ফালৰ পৰা হওক বা কিছুমান দুষ্কৃতিকাৰী কিছু প্ৰচেষ্টাত অপ্ৰীতিকৰ কিছুমান ঘটনা ঘটি থাকে। তো তাত সেইবাবে আমি প্ৰশাসনে উদ্যোগ লৈছে, আমাৰ আঠখেল গাঁওৰক্ষী বাহিনীৰ সহযোগত, যাতে দুইখন ৰাইজৰ এই ফুটবল খেলৰ যোগেদি দুইখন ৰাজ্যৰ সীমান্তৱৰ্তী এলেকাৰ ৰাইজৰ মাজত এটা সুসম্পৰ্ক গঢ় লৈ উঠে। আৰু এই সম্পৰ্কৰ যোগেদি যাতে অনাগত দিনবিলাকত দুইখন ৰাজ্যে শান্তিপূৰ্ণভাৱে জীয়াই থাকে, সেয়াই আমাৰ কামনা। আজি খেল কাৰ মাজত হৈছে? আজি খেলখন আঠখেল আৰু নাগালেণ্ড আনকি ইএমচিনৰ মাজত খেল দুখন অনুষ্ঠিত কৰা হৈছে। ফুটবল প্ৰেমী ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে দৰ্শকক এটা গৌৰৱৰ কথা। আমাৰ আঠখেলৰ বিশেষ এইখন খেলপথাৰত যিকোনো খেল এখন অনুষ্ঠিত কৰিলে দৰ্শকৰ ওতঃপ্ৰোতভাৱে মানে জড়িত হয়, আৰু খুব অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰোঁ। ধন্যবাদ।